সম্প্ৰীতি। আজিৰ অসমত যিটো বস্তুৰ ক'ৰবাত কেতিয়াবা অভাৱ হোৱা যেন লাগে, কোনোবাই ইচ্ছাকৃতভাৱে আমাৰ মাজত সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰা যেন লাগে, সেইটো সময়ত আপোনালোকে নাম দিছে সম্প্ৰীতি। ইয়াত অনুষ্ঠিত কৰিছে সম্প্ৰীতিৰ সাংস্কৃতিক সমাৰোহ আৰু বঁটাটোও দিছে সম্প্ৰীতি। মই আপোনালোকৰ ওচৰত সকলোৰে ওচৰত প্ৰণিপাত জনাই, সেৱা জনাই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কোনোবা ৰাজনৈতিক নেতৃত্বই, আমাৰ কোনোবা সামাজিক নেতৃত্বই আমাক মানুহ হৈ জীয়াই থকাতকৈ এতিয়া হিন্দু কৰি জীয়াই ৰাখিব বিচাৰিছে, আৰু কোনোবা জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি, আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ, কোনোবা জীয়াই থাকিব বিচাৰিছে খ্ৰীষ্টান হৈ। মই সেইসকলৰ দুৰ্গুৰ বিৰোধী। মই না হিন্দু হৈ জীয়াই থাকিব বিচাৰোঁ, না মই মুছলমান হৈ জীয়াই থাকিব বিচাৰোঁ, না মই খ্ৰীষ্টান হৈ জীয়াই থাকিব বিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ কেৱল মানুহ হৈ, মানুহ। আৰু সেইকাৰণে আপোনালোকৰ এই সম্প্ৰীতি বঁটা গ্ৰহণ কৰি বহুত হাত থৈ মই কৈছোঁ যে আমাক সেইখন অসম লাগে, সেইখন সমাজ লাগে, সেইখন দেশ লাগে য'ত কেৱল মানুহ থাকিব, য'ত কোনো মুছলমান নাথাকে, য'ত কোনো হিন্দু নাথাকে, য'ত কোনো খ্ৰীষ্টান নাথাকে। ধৰ্মীয় দিশেৰে আমি কোনোবা হিন্দু, আমি কোনোবা মুছলমান, আমি কোনোবা খ্ৰীষ্টান, বৌদ্ধ, জৈন, কিবা কিবি আমি ধেই, কিন্তু আমি পৃথিৱীলৈ আহিছোঁ অকল মানুহ হৈ। আমাৰ পৰিচয় সদায় হ'বই লাগিব মানুহ। আৰু সেইকাৰণে সেইসকল মানুহৰ পৰা মই বহুত দূৰত, যি আমাৰ সমাজখনক ভাগ কৰিব বিচাৰিছে, মানুহবিলাকক ভাগ কৰিব বিচাৰিছে, নিজেও জীয়াই থাকিব বিচাৰিছে, আনকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি, মুছলমান কৰি। মই তাৰ পৰা দূৰত। আৰু আপোনালোককো মই সেইটোৱেই কওঁ যে আপুনি মই জীয়াই থাকিব লাগে অকল মানুহ হৈ। মানুহ হৈ জীয়াই থকাটোৱে আমাক সকলোৱে কয়। ৰূপ বেলেগ, নাম বেলেগ, কিন্তু শক্তি এটাই। কোনোবাই ক'ব পাৰে আল্লাহ, কোনোবাই ক'ব পাৰে গড, কোনোবাই ক'ব পাৰে বিষ্ণু, কোনোবাই ক'ব পাৰে মহেশ্বৰ, কোনোবাই ক'ব পাৰে ভগৱান, কোনোবাই ক'ব পাৰে ৰাম, কোনোবাই ক'ব পাৰে কৃষ্ণ, কোনোবাই ক'ব পাৰে গুৰু নানক, কোনোবাই ক'ব পাৰে বৌদ্ধ বুলি। কিন্তু মই বিশ্বাস কৰোঁ ৰূপ বেলেগ হ'ব পাৰে, নাম বেলেগ হ'ব পাৰে, কিন্তু শক্তি এটাই, ওপৰৱালাৰ শক্তি এটাই। আৰু সেইকাৰণে আমি সেই একেই হৈ থাকিব লাগে। 1901 চনত সাহিত্যৰ নোবেল পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল। যেতিয়া নোবেল কমিটি গঠন হৈছিল, ঘোষণা কৰিছিল, গোটেই বিশ্বৰ যিসকল শ্ৰেষ্ঠ সাহিত্যিক সকলোৰে মাজত চৰ্চা হৈছিল যে এইবাৰ সাহিত্যৰ নোবেল কোনে পাব। সমালোচকসকলৰ গৰিষ্ঠ সংখ্যকেই এটা নামকেই কৈছিল যে এওঁ বাহিৰে কোনেও নাপায়। কিন্তু যেতিয়া নোবেল পুৰস্কাৰ ঘোষণা কৰা হৈছিল, তেওঁ সেই বঁটাটো নাপালে। যেতিয়া দ্বিতীয়বাৰ আকৌ সাহিত্যৰ নোবেল ঘোষণা কৰা হ'ল, যে সময় আহিল আমুক ডেটত সাহিত্যৰ নোবেল পুৰস্কাৰৰ কথা ঘোষণা কৰা হ'ব, সেইবাৰো ব্যাপক ৰূপত চৰ্চা হ'ল কোনে পাব বঁটাটো। প্ৰথমবাৰ যিজনৰ নাম চৰ্চা হৈছিল, দ্বিতীয়বাৰ আৰু বেছি চৰ্চা হ'ল। যোৱাবাৰ নেপালে যেতিয়া, এইবাৰ তেওঁক দিবই লাগিব, তেওঁ পাবই। দ্বিতীয়বাৰো তেওঁ নাপালে। তৃতীয়বাৰ যেতিয়া আকৌ সাহিত্যৰ নোবেল পুৰস্কাৰ দিবৰ সময় হ'ল, প্ৰথম দুবাৰতকৈ তেখেতৰ নামটো তৃতীয়বাৰত বহুত বেছি চৰ্চা হ'ল যে এইবাৰতো তেওঁ নিদি উপায় নাই, দিবই লাগিব। কিন্তু তাৰপিছতো তৃতীয়বাৰ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা হোৱাৰ সময়ত তেওঁ নামটো নোলাল, অৰ্থাৎ তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ নাপালে। তাৰ 7 বছৰৰ পিছলৈকে তেওঁ জীয়াই আছিল। 1901 চনত সাহিত্যৰ নোবেল পুৰস্কাৰ প্ৰৱৰ্তন হৈছিল, আৰু সেই মানুহজন জীয়াই আছিল 1910 চনলৈকে। 1910 চনলৈকে জীয়াই থকা বিশ্বৰ বৰেণ্য সেই সাহিত্যিকগৰাকীক নোবেল পুৰস্কাৰ এবাৰো দিয়া নহ'ল, আৰু তাৰপিছত তেওঁ পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। কিন্তু সেই মানুহজনৰ যিখিনি অৱদান, বিশ্ব সাহিত্যলৈ যিখিনি তেখেতে দিয়া, মই এই কথাটো কিয় কৈছোঁ
যেনেকৈ বতা বাহনে মানুহৰ জীৱনত প্ৰভাৱ পেলাই সাহস দিয়ে দায়বদ্ধ কৰে বুলি কৈছোঁ, একেটা সময়তে মই এইটো কথাও কৈছোঁ যে কিছুমান মানুহে নিজৰ কামহে কৰে, নিজৰ সেৱাহে কৰে, নিজৰ অৱদানহে আগবঢ়ায়। তেওঁলোকে কেতিয়াও বতা বাহন সন্মান যশ খ্যাতি জনপ্ৰিয়তা ক'তো কাহান নিও আশা নকৰে। আৰু তেনেকুৱা এজন বৰণ্য ব্যক্তিয়ে আছিল এই মই কোৱা নমস্য সাহিত্যিকগৰাকী। কোন? আপোনালোকৰ নিশ্চয় মই নামটো কোৱাৰ লগে লগে চকুৰ আগলৈ তেওঁৰ চেহেৰা আহি যাব, যিসকল আপোনালোকে সাহিত্যৰ চৰ্চা কৰিছে বা তেওঁ গল্প পঢ়িছে, তেওঁ উপন্যাস পঢ়িছে, আপোনালোকে জানিব। কিন্তু তেওঁৰ নামটো ইয়াত থকা সকলোৱে শুনিছে, তেওঁ লিখা নপঢ়িব পাৰে, তেওঁৰ নামটো শুনিছে। কিন্তু প্ৰথম দ্বিতীয় তৃতীয় যিসকলে নোবেল পুৰস্কাৰ পাইছিল তেওঁলোকৰ নাম মোৰ দৃঢ় বিশ্বাস ইয়াত থকা মাত্ৰ খুব কম সংখ্যক কেইজনমানৰ বাহিৰে আন কোনেও নাজানে। মই অহংকাৰ কৰি নাই কোৱা, আত্মবিশ্বাসেৰে কৈছোঁ। নাজানে আপোনালোকে প্ৰথমবাৰ কোনে নোবেল পাইছিল, দ্বিতীয়বাৰ তৃতীয়বাৰ নাজানে। আপোনালোকে গুগল চাৰ্চ কৰি আপোনালোকে মোক তাৰ উত্তৰ দিব লাগিব। এক নম্বৰ কথা হ'ল এই 10 বছৰ জীয়াই থকা মানুহজন 1 চনৰ পৰা 1910 চনলৈকে জীয়াই থকা বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ খনিকৰ টলষ্টয়, যি ৱাৰ এণ্ড পিচ সৃষ্টি কৰিছিল, যুদ্ধ আৰু শান্তিৰ দৰে উপন্যাস যি আমাক উপহাৰ দিছিল টলষ্টয়। টলষ্টয় নোবেল পুৰস্কাৰ নোপোৱাকৈ গুচি গৈছিল। সেইবুলি টলষ্টয় কি ক'ৰবাত তললৈ গ'ল নেকি? 1, 2, 3 নম্বৰত যি নোবেল পুৰস্কাৰ পাইছিল তেওঁলোকতকৈ তলৰ নেকি? নহয়। টলষ্টয়ৰ সাহিত্য প্ৰতিভাই প্ৰমাণ কৰিছে তেওঁ বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ, শ্ৰেষ্ঠ সাহিত্যিক। অৰ্থাৎ এই বতা আৰু বাহনে কেতিয়াবা মানুহক প্ৰভাৱিত নকৰে, যেনে টলষ্টয় তাৰ উদাহৰণ। আৰু বতা আৰু বাহনে মানুহক প্ৰভাৱিত কৰে, তাৰ উদাহৰণ মোৰ গুৰু হোমেন বৰগোহাঁই। এই দুইজনৰ কথাটো মই আপোনালোকক এইকাৰণেই কৈছোঁ, কেতিয়াবা এজন ব্যক্তিক কিছুমান বতা বাহনে ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গুচি যায়, বতা বাহনে লৈ যায়। কাৰণ বতা সদবন ইমান উচ্চ, সেই ব্যক্তিজন তেতিয়া উজলি উঠে। আৰু কেতিয়াবা কিছুমান বতা বাহনক কিছুমান ব্যক্তিয়ে ওপৰলৈ লৈ গুচি যায়। ইমানেই সেই ব্যক্তিজনৰ ব্যক্তিত্ব ওখ উচ্চ, বতাটোতকৈ কেতিয়াবা তেওঁ নিজেই ওখ হৈ যায়। আজি শচীন তেণ্ডুলকাৰক আপুনি যদি কিবা এটা বঁটাৰ কাৰণে নিৰ্বাচিত কৰে, সেই বঁটাটোক শচীন তেণ্ডুলকাৰে লৈ যাব, ওপৰলৈ লৈ যাব। আমাৰ ব্যক্তিসত্তাৰ উত্থান তেনেকুৱাকৈ হয়, আৰু কেতিয়াবা ওলোটাটো হয়। আমাৰ শংকৰদেৱ বঁটা যেতিয়া সত্যজিৎ ৰায়ক প্ৰথমবাৰ দিয়া হৈছিল, সত্যজিৎ ৰায়ে সুধিছিল হু ৱাজ শংকৰদেৱ। শংকৰদেৱ কোন নাজানে তেনেকুৱা মানুহকো শংকৰদেৱ বঁটা প্ৰদান কৰিছিল অসম চৰকাৰে, যেতিয়া অসমৰ গণ পৰিষদ চৰকাৰ প্ৰথমবাৰ আহিছিল তেতিয়া। মোৰ এতিয়া আপোনালোকৰ ওচৰত অনুৰোধ সেইটো যে এই সম্প্ৰীতি বঁটা তৃতীয় বাৰ্ষিকত দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে প্ৰদান কৰিছে। মই নিজে কৈছোঁ যে মই মুঠেও যোগ্য নহয়। আপোনালোকে আগন্তুক দিনত এই বঁটাটো এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক, আৰু সেই লৈ যাবৰ কাৰণে এনেকুৱা কিছু মানুহক আপোনালোকে এই বঁটাটো দিয়াৰ ব্যৱস্থা কৰক, অসমৰ যাতে বৌদ্ধিক জগতৰ মানুহে, সামাজিক সাংস্কৃতিক শৈক্ষিক জগতৰ মানুহে যাতে আশা কৰে যে এই বঁটাটো ময়ো পোৱা হ'লে, সেই পৰ্যায়লৈ আপোনালোকে লৈ যাওক। কোনোবাই ভাবক যে মেৰাপানীৰ যি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়, সম্প্ৰীতি নামৰ অনুষ্ঠানটোৱে যিটো অনুষ্ঠানৰ তাত আয়োজন কৰে, এই সম্প্ৰীতি বঁটাটোৰ মান ইমান ওখ, কেনেবাকৈ যদি ময়ো পালোহেঁতেন। আপোনালোকে তেনেকুৱা এটা পৰ্যায়লৈ এই বঁটাটোক লৈ যাওক। এদিন চাব যেনেকৈ অসমৰ বিভিন্ন স্বনামধন্য বঁটা মানুহে পাবৰ কাৰণে সপোন দেখে, তেনেকৈ এদিন হয়তো আপোনালোকৰ এই বঁটাটো পাবৰ কাৰণেও অসমৰ এই কোটি কোটি মানুহে ক'ৰবাত সপোন দেখিব। সেই পৰ্যায়লৈ লৈ যাওক। অসম্ভৱ বুলি একো নাই, কিন্তু তাৰ কাৰণে আপোনালোকৰ দায়িত্ব এটাই, কেতিয়াও আপোনালোকে কম্প্ৰমাইজ নকৰিব,
কাৰো লগত আপোনালোকে গোপন বুজাবুজি নকৰিব, নিজক অধিক দৃঢ় কৰিব লাগিব। কোনোবাই আপোনালোকক প্ৰলোভন দিলেও, কোনোবাই আপোনালোকক তোষামোদ কৰিলেও, কোনোবাই আপোনালোকক যদি প্ৰশংসাৰে ভুৱা উপচাই দিয়ে, তাৰপিছতো আপোনালোকে ক'তো নিজৰ স্থিতি কেতিয়াও অলপো লৰফৰ নকৰাকৈ এই বঁটাটোৰ ক্ষেত্ৰত যদি দৃঢ় হৈ থাকে, তেতিয়াহ'লে এদিন এই বঁটাটোৱে অকল মেৰাপানী অঞ্চলৰ নহয়, গোলাঘাটৰ নহয়, অসমৰ ভিতৰতেই এটা সুকীয়া স্থান দখল কৰিব বুলি মই আজিৰ দিনটোত দৃঢ়তাৰে বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মই শেষত উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আকৌ কৈছোঁ যে মোক আপোনালোকে একো দিব নালাগে। এই যিখিনি মৰম আৰু ভালপোৱা দিলে, তাৰ মই আপোনালোকক মৃত্যু পৰ্যন্ত, আকৌ কৈছোঁ মই, মোক বগা কাপোৰে নৰগা পৰ্যন্ত যাতে মই আপোনালোকৰ এই সন্মানৰ মূল্য দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব। বহুত বহুত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আজি অনুষ্ঠানৰ মধ্যমণি শেষত সকলোকে আৱেগিক কৰি আমাক যি প্ৰেৰণা আৰু উৎসাহ